আলু 1 কিলো দাও মদন আলু 1 কিলো দে দিছো দেতা আয়া ল মদন মদন মই এটা তাগিদাৰ পৰা বুজিছ তই এটা কাম কৰি তই দোকানখন বন্ধ কৰি ঘৰলৈকে গৈ থাকিবি হা হ'ব দেতা মই আহিছোঁ বনো তই অকলে আছ তই তই কি আহিছ কি লাগে তোক নহয় মানে কৃষ্ণ ইয়াৰ পৰা ওলাই যা নহয় হেৰি নহয় তই মোৰ কথাটো বুজিবলৈ চেষ্টা কৰচোন ওলাই যাবি ইয়াৰ পৰা ঘৰত কোনো নোহোৱাৰ সুযোগ লৈ চোৰৰ দৰে কেলে আহিছ চৰিত্ৰহীন নহয় অমন তই মোৰ কথাটো শুনচোন তই যাবি না ইয়াৰ পৰা যাম ওলাই যাম কেলেই নেযাম কিন্তু যোৱাৰ আগতে তইও মোৰ কথা শুনি ল বুজিছ তোৰ বাপেৰ গুণাই মোৰ পৰা টকা আনোতে আনোতে সুদে মোলে এতিয়া বহু টকা দিবলগীয়া হৈছে বুজিছ মই কি কৰিব লাগে তোৰ বাপেৰ গুণাই দলিলত লিখি দিছিল বুজিছ যদিহে সঠিক সময়ৰ ভিতৰত ঋণৰ টকা পৰিশোধ কৰিব নোৱাৰে তেনেহ'লে তহঁতৰ ঘৰ মাটি সকলো ক্ৰোক কৰি মোৰ দখললৈকে লৈ যাম আৰু সেই এতিয়া সময় উকলি গতিকে এতিয়াৰ পৰা সেই তহঁতৰ ঘৰ মাটি এই সকলো সম্পত্তি মোৰ বুজিছ কৃষ্ণ কৃষ্ণ অৱশ্যে তই যদি মোৰ তালৈ যাওঁ তেনেহ'লে সেই তহঁতৰ তাত পাবলগীয়া সকলোবোৰ ঋণৰ টকা মই মাফ কৰি দিম বুজিছ মানে সেই তহঁতৰ সেই ঘৰখনৰ দায়িত্বও মই ল'ম আৰু সেই জোৱাই বুলিও এটা সেই কথা থাকিব দেচোন কৃষ্ণ কৃষ্ণ সোনকালে যাবি না ইয়াৰ পৰা যা নহ'লে মই চিঞৰি চিঞৰি গাঁৱৰ সকলো ৰাইজকে মাতিম কিন্তু তোৰ ওপৰতে তহঁতৰ ঘৰখনৰ কথা নিৰ্ভৰ কৰিছে বুজিছ ভাবি চাবি খং নাখাবিচোন তই মোক বুজাবলৈ আহিছ চৰিত্ৰহীন নীলাজ তোক যাবলৈ কৈছো না ইয়াৰ পৰা এতিয়াই যা নহ'লে মই তোক মই মোক নহয় মইহে কোন আছা বিকাশে হাতৰ পৰা মোক বচোৱা কৃষ্ণ কৃষ্ণ হৰি 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 চি 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 গাভৰু ছোৱালী এজনীক অকলশৰে পাই আপুনি ওলাই যাওক ইয়াৰ পৰা ওলাই যাওক হেৰা বাপু মোক ওলাই যাব ক'বলৈ তুমি কোন
এইখন কিবা সেই তোমাৰ বাপেৰৰ ঘৰ পাইছা নেকি হে কি কলি শালা কুকুৰ আৰু কথা নকবি ওলাই যা এৰ পৰা ওলাই যা ওলাই যা চাইৰাম তোক আমাৰ জেলৰ ভাত খুৱাই এৰিম বুজিছ মই উমা মহাজন চাইৰাম তোক ওলা বুলি কৈছো ওলা কি হৈছে মহাজন কি হে ধৰণী হে তোমালোক কেনেকুৱা মানুহে হে ঘৰত অকলে এজনী গাভৰু ছোৱালীক এৰি থৈ তোমালোক ক'ত মৰিবলৈ যোৱা হে কি হৈছে আগতে তাকে নকয় কিয় ই বেটাই মনক অকলে পায় কৃষ্ণ কৃষ্ণ কি কম বুজিছা ধৰণী ভাগ্যে মই আহি পালো বুলিহে মহাজন মিছা কথা ক'বলৈ লাজ লগা নাই হাতেলোতে ধৰা পৰি লাজ লগা নাই নহয় হে ৰামুপা ধৰণী ইয়াক বিশ্বাস নকৰিবা বুজিছা বিজয় এই তোৰ শিক্ষাৰ পৰিচয় এই নেকি তোৰ চৰিত্ৰ আই পিতাই তোক কিমান বিশ্বাস কৰে তই জান কিন্তু আজি তই কি কৰিলি তোৰ দৰে চৰিত্ৰহীন এজন ইয়াত এক মুহূৰ্ত থকাটো মই ইচ্ছা নকৰোঁ যা ওলাই যা মই কৈছোঁ ওলাই যা কি ক'লি মই চৰিত্ৰহীন চা ধৰণী সৰুৰে পৰা দুয়ে একেলগে ডাঙৰ দীঘল হৈছোঁ তই মোৰ চৰিত্ৰৰ বিষয়ে একোৱেই নাজানিলি মই চৰিত্ৰহীন মই লম্পট মনো মই আহিলোঁ ৰ'বা বিজয় দা তুমি কিয় যাবা কি কাৰণত তুমি যাবা দাদা নাজানি নুশুনি এজন নিৰ্দোষী মানুহক কিয় তেনেকৈ অপমান কৰিলি এই মহাজনেহে মোক কি ক'লি মহাজনে তোক এই ক মহাজন ক হৈছে কথা মনৰ কোৱা কথাবোৰ সঁচা নে কি কৰা ভিতৰলৈ বিজয় বহ বিজয় তই কিন্তু মোক বেয়া নাপাবি আচলতে নাজানি নুশুনিয়ে তোক মই এনেকৈ অপমান কৰিলোঁ সেইবোৰ কথা কৈ ধৰি নাথাকোঁ কি হৈছে তহঁতৰ কি হৈছে বিজয় বাটত মহাজনেও কিবা কৈ যোৱা শুনিলোঁ মনক ঘৰত অকলে এৰি থৈ তহঁতে উৎসৱ চাবলৈ যাবি আৰু যেতিয়া এইবোৰ কথা মই ক'ম তেতিয়া মোৰ কথাটো হয়গৈ যুক্তিহীন অযুক্তিকৰ পাঠক আমি আহোঁহে যোৱা ধৰ্মেশ্বৰ যোৱা ৰাম কৃষ্ণ ৰাম কৃষ্ণ কি হ'ল তহঁতৰ আটাইবোৰে দেখোন নিমাত খুৰাদেউ উমা মহাজন আহিছিল উমা মহাজন আহিছিল কিয় আহিছিল নামত মজগুলেই থাকিব আৰু এতিয়া সুধিছে কিয় আহিছিল ৰচোন ধৰণী তই মনে মনে চাক কথাখিনি মনক ক'বলৈ দে মনক কচোন তেতিয়া কি হৈছিল পিতা তই হেনো মহাজনক বহুত টকা দিবলৈ আছ আৰু এবছৰৰ ভিতৰত বোলে উভতাই দিম বুলি কৈছিলি নহ'লে কি যদি এবছৰৰ ভিতৰত টকাখিনি উভতাই নিদিয় আমাৰ এই ঘৰ বাৰী হেনো তাৰ হ'ব হয়নে মহাজনে তেনেকৈ কৈছে কিন্তু এটা চৰ্তত হেনো সি সকলোবোৰ ৰেহাই দিব পাৰে চৰ্ত কি চৰ্ত তহঁতে যদি মোক মহাজনৰ লগত বিয়া দিয় হৰি এইবোৰ মই কি শুনিছোঁ মহাজন ইমান তললৈ নামিল ঘৰখনৰ প্ৰতি দাদাৰ যি কৰ্তব্য আছিল সেইটো একোৱেই নকৰিলে তোৰ সন্তান হিচাপে মোৰতো এটা দায়িত্ব আছে গতিকে
তই এইবোৰ কি কৈছ মই হ'লে একো ধৰিব পৰা নাই মই তোক ঋণভুক্ত কৰিব বিচাৰো মই বুজিছো আই মই বুজিব পাৰিছো কিন্তু এয়া হ'ব নোৱাৰে মই এয়া হ'ব দিব নোৱাৰো মনো মহাজনে পতা জালত আমি তোমাক বন্দী হ'ব দিব নোৱাৰো কিন্তু আজি অলপ আগতে ইয়াত যিটো পৰিস্থিতি হৈ গ'ল সেইটো চাৰিওফালে বিয়পি পৰাৰ পাছত এইখন ঘৰলৈ কোনে ছোৱালী চাবলৈ আহিব মনো মই তোমাক এই বিপদৰ পৰা মুক্ত কৰিব খোজো খুৰাৰী আপোনালোকে যদি বেয়া নাপায় মনক মই বেয়া কৰাব খোজো পাওঁ আমাৰনো আৰু কি আপত্তি থাকিব পাৰে তোমাক কি বুলি প্ৰশংসা কৰিম বিজয় মোক আকৌ কিয় প্ৰশংসা কৰিব লাগে নহয়নে ধৰণে আজি মই সঁচাকৈ বুজিব পাৰিছো বিজয় এদিন মোক পিতাই কি কৈছিল জানো মোৰ হেনো বিবেকৰ দংশন ঘটিছে চৰিত্ৰ স্খলন ঘটিছে কিন্তু পিতাই আচলতে ঠিকেই কৈছিল সংগ্ৰাম অবিহনে জীৱনৰ কোনো মূল্য নাই মই শ্ৰম কৰিম পিতা মই আশাই কৈছো মই শ্ৰম কৰিম তোক মই মুক্ত কৰিম পিতা তই বিশ্বাস কৰ পিতা মই সঁচাই কৈছো সঁচাই তৃপ্তি আজি যেন মই জীৱনৰ সৰ্বশ্ৰেষ্ঠ তৃপ্তি অনুভৱ কৰিছো মোৰ ভাৱ হৈছে আকাশৰ ৰামধনুখন যেন খুহি আহি মোৰ এইখন মজিয়াত পৰিছে হাত ৰঙেৰে যেন ঘৰখন উজ্বলাই তুলিছে আকৌ যেন বসন্ত ফিৰি আহিছে